বহুতখিনি প্ৰতিশ্ৰুতি দিছিলে এতিয়া আমি দেখা পালো মানে 50% নহয় মানে 30% পোৱা নাই কাৰণ সবৰে গাঁৱে গাঁৱে আছে আগৰ যেটো মৃত্যু হোৱা আন্দোলন সময়ত বহুতখিনি মানুহ আছে এতিয়ালৈকে পোৱা নাই মানে এনে কথাবিলাক দি আছে প্ৰতিশ্ৰুতি বহুত দিছিলে কিন্তু কাম কৰাত ইমান দেখা পোৱা নাই আমি বৰ্তমান তো কাৰ্যকৰী কৰা হোৱা দেখাই নাই দিয়াইৰে পইচা গতিকে আমি আশা নকৰোঁ সেই পইচা যে পাম বা পাব আশা নকৰোঁ 100% সফল হোৱা নাই বুলি আমি ক'ব লাগিব কাৰণ আমি দেখাও নাই আজিলৈকেতো নাই দেখা আৰু বৰ্তমান নহ'ব আৰু সময়তো নাই ইলেকশ্যনৰহে কথা আছিল নেকি কাৰ্যকাল নহ'ল একেবাৰে হোৱা নাই মিছা মাতিছে তেওঁলোকে ইলেকশ্যনৰ কাৰণে ক'লে পিছত কিন্তু এতিয়ালৈকে আমি দেখা পোৱা নাই 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 100% নাই মানে আজিলৈকে এটাও আমি বনোৱা দেখা পোৱা নাই যিমানখিনি আগৰ পুৰণা আছে এইখিনিয়ে চলি আছে কাৰণ আজি আমি টেট পাছ কৰি এনে বহি আছো এনেতো আমাৰ ফালে এইখিনি এৰিয়া ওদালগুৰি ডিষ্ট্ৰিক্টতো আমি দেখা পোৱা নাই স্কুল নতুন আহিছে নতুন বনাইছে এইবিলাকতো আমি দেখাই পোৱা নাই চাকৰি দিম বাছ যুৱক পইচা দিম বা ৭৫,০০০ টকা দিম এনেকুৱা কৈ পেলাই আজিলৈকে দিয়া নাই সেইকাৰণে আমি কৈছো ক্ৰমশ এই আই মাতৃসকলক কেনেকুৱা ঠগাব নালাগে বা মহিলাসকলক কেনেকুৱা ঠগাব নালাগে যদি এনেকুৱা ঠগাই থাকে সাপ লাগিব বুলি মই কৈছো ক্ৰমশ দুটা লোকসভাত MP জিকিব দৰং ওদালগুৰিতো জিকিব কোকৰাঝাৰতো জিকিব দুইজন MP যাব দুইজনৰ ভিতৰত দিল্লীত একজন মন্ত্ৰী হ'ব আৰু কি লাগে মন্ত্ৰী লাগে না নালাগে দিল্লীত মন্ত্ৰী একজন থাকিব আমাৰ মন্ত্ৰী থাকিলেতো হ'ল মন্ত্ৰী থাকিলেও আৰু BTCত কিমান উন্নয়ন আমি কাম কৰিব পাৰিম বহুত কৰিব পাৰিম আমি সেইকাৰণে দুইজনটো এই দৰং ওদালগুৰি যুদ্ধটো কাৰ লগত হ'ব কংগ্ৰেছ বিজেপি আৰু BJP তিনকলীয়া যুদ্ধ হ'ব এই যুদ্ধত আমি ১ নম্বৰ পজিশ্যনত আছে এতিয়া ১ নম্বৰ পজিশ্যনত আছে আমি ১ নম্বৰ পজিশ্যনত আছে ছেকেণ্ডতে কংগ্ৰেছ আৰু বিজেপি ছেকেণ্ড ইয়াতে অফিচিয়েল নাই ক্ষেত্ৰত নাই চাৰেণ্ডাৰ খেলিব নোৱাৰে বুলি ক্ষেত্ৰতো খেলিব নোৱাৰে বুলি দৰং ওদালগুৰি চাৰেণ্ডাৰ কৰিছে আমি চাৰেণ্ডাৰ কৰা মানুহ নহয় আমি খেলিম আৰু আজিৰ দিনত যিটো বিপ্লৱ দৰং কৰিছে সেইটো ১ নম্বৰত আছে দৰং ওদালগুৰি কোকৰাঝাৰত যুদ্ধটো হ'ব UPPL আৰু BPL ইয়াৰ ভিতৰতো ১ নম্বৰ পজিশ্যনত কোকৰাঝাৰতো চাৰ্টিফিকেটহে ৰখি আছে ৱাকফাৰ এনে জিকি গৈ আছে কোকৰাঝাৰ ৰক্ষা কৰিব নোৱাৰে এইবাৰ কোকৰাঝাৰ এনে উইনা কোনো চিন্তা কৰিব নালাগে এইটো ৰিজাল্ট হৈ বাকী তাৰমানে ৰিজাল্ট হৈ আমি ৰখি আছে